মধুৰিআমৰ জাম বা জেলি আপোনালোকে এনেকৈ সহজ পদ্ধতিত ঘৰতে বনাই পেলাই এইয়া মধুৰিআমৰ জাম বা জেলি এইয়া ৰেডি। মধুৰিআমৰ জাম বা জেলি আজি বনাই দেখুৱাম আপোনালোকক সহজ পদ্ধতিত। এয়া দেখিছে গছৰে হয় মধুৰিআম। আজি আপোনালোকক বনাই দেখুৱাম। অকল যে পকা মধুৰিআম হ'ব লাগিব তেনেকুৱা কথা নাই, কেঁচা মধুৰিআম হ'লেও হ'ব। মধুৰিআমখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া খুব সুন্দৰকৈ মই কাটিম, সেইখিনি আপোনালোকক দেখুৱাই দিম। এইখিনি কলা লেতেৰা নহয়, মধুৰিআমৰে হয়। গতিকে এতিয়া মই কাটি ল'ম, চাব আপোনালোকে খুব সুন্দৰকৈ। এইখিনি এয়া মধুৰিআমতে থাকে কেতিয়াবা কলা দাগটো, সেইখিনি এনেও যিহেতু আমি বইল কৰিব লাগিব আৰু লগতে এনেদৰে আপোনালোকে লেতেৰা নিচিনাখিনি কাটি দিব। এনেকৈ গোটেইখিনি মধুৰিআম মই খুব সুন্দৰকৈ কাটি ল'ম। এয়া এইটো হিচাপত কাটিম, একেবাৰে সহজ হয় আৰু বহুত বছৰলৈও আপোনালোকে ৰাখি পেলাই খাব পাৰে। এনেকৈ নিজৰ ঘৰত যদি মধুৰিআম থাকে, বহুত বেছি হৈ গ'লে এনেই ইমানখিনি খাবও নোৱাৰি, কিন্তু এনেকৈ যদি জাম বা জেলি বনাই পেলাই থৈ দিয়ে, ৰুটিৰ লগতে হওক বা ব্ৰেডৰ লগতে হওক ধুনীয়াকৈ খাব পৰা যায়। কাৰণ বজাৰৰ পৰা অনাতকৈ এনেকৈ যদি ঘৰতে কিবা এটা তৈয়াৰ কৰা হয়, সেইটো আমাৰ ভালো হয়, স্বাস্থ্যসন্মতও হয়, কোনো ধৰণৰ অপকাৰো নকৰে আৰু মধুৰিআমটো এনেও আমাৰ বাবে যথেষ্টখিনি ভাল। এনেকৈ মই গোটেইখিনি মধুৰিআমে কাটি ল'ম। ধুনীয়াকৈ মই ধুয়ে থৈছোঁ অলৰেডি মধুৰিআমখিনি আগতে। কোনোবাখিনিত যদি কিবা কাৰণত অকণমান বেয়া থাকে, সেইখিনি ঠিক কৰি কাটি ল'ব, কাৰণ ভিতৰত থাকিবও পাৰে কেতিয়াবা। গতিকে এইদৰে মই গোটেইখিনি মধুৰিআম কাটি পেলাই বইল কৰিব লাগিব। আপোনালোকে যিমান পৰিমাণৰ বনাই কমকৈও বনাব পাৰে। এয়া মোৰ গোটেইখিনি মধুৰিআম কাটি লোৱা হৈ গ'ল, দেখিছে। এতিয়া এইখিনি আমি গেছত পাতি দিম, বইল কৰিব লাগিব যিহেতুকে। মই এই চচপেনটোতে বইল কৰিম, কাৰণ ইয়াতে যিহেতু গোটেইখিনি ধুনীয়াকৈ আটিছে, সেইবাবে। এয়া এই মধুৰিআমখিনি মই এতিয়া উতলিবৰ কাৰণে, বইল হ'বৰ কাৰণে দি দিছোঁ গেছত। এনেকৈ এইখিনি 10 মিনিট সময় এতিয়া এনেকৈ থাকিব। ইচ্ছা কৰিলে আপোনালোকে ঢাকি ৰাখিবও পাৰে, তেতিয়া জল্দি উতলিব আৰু সিজিব। গতিকে এয়া আমাৰ উতলি আছে ধুনীয়াকৈ মধুৰিআমখিনি, দেখিছে। আৰু অকণমান হ'লে সিজিবই গোটেইখিনি, আৰু তেতিয়া আমি চেকি ল'ব লাগিব চেকনিৰ সহায়ত। এয়া ইয়াতে পকা বা কেঁচা তেনেকুৱা কথা নাই, একেবাৰে বহুত কেঁচা হ'লে নহ'ব, কিন্তু যিটো পুৰঠ হয় সেইটো মধুৰিআমৰো জেলি বনাব পৰা যায়। বহুত বেছি উপকাৰী হয় মধুৰিআমটো। সৰু ল'ৰা-ছোৱালীৰ বাবেও ৰুটিৰ লগত ব্ৰেডৰ লগত দিলে একো অপকাৰ নকৰে। এয়া ভালেখিনি হ'ব, যিহেতুকে মই যথেষ্টখিনি দিছোঁ। কমকৈ বনালে কম পৰিমাণে চেনি ব্যৱহাৰ কৰিব, সেইখিনিও মই ক'ম। ইয়াতে মই হ'লেও বহুত বেছি চেনিও ব্যৱহাৰ নকৰোঁ, বেছি মিঠা হ'লেও যিহেতু ঠিক নাপাওঁ ইমান এটা, গতিকে যিখিনি প্ৰয়োজনীয় সেই অনুপাতে দিম। এইখিনি ইতিমধ্যে মোৰ ৰেডি হৈ গৈছে। আপোনালোকে চাই ল'ব সিজিছে নে নাই আপোনালোকৰখিনি, আৰু যেতিয়াই সিজিব তেতিয়াই আপোনালোকে নমাই দিব। নমাই পেলাই ঠাণ্ডা হ'ব দিব। তাৰপিছত যিহেতু চেকিব লাগিব, চেকাৰ প্ৰচেছটো মই দেখুৱাম। বহুতে চেকনিৰ সহায়তো চেকে, কিন্তু মই কাপোৰৰ সহায়তে চেকিম, কটন কাপোৰৰ, তেতিয়া বেছি ভাল হয়। আৰু প্ৰয়োজনীয় গোটেইখিনি ইয়াতে মই ওলাব তাৰ পৰা ৰসখিনি, গতিকে আৰু গুটি-চুটিও তেনেকৈ একো যোৱাৰ চান্স নাথাকে। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হোৱালৈ অপেক্ষা কৰিম, তাৰপিছত লগ পাই আছোঁ। এয়া মধুৰিআমখিনি মোৰ সিজাই লোৱা হৈ গৈছে ইতিমধ্যে, দেখিছে আপোনালোকে। ইয়াৰ পৰা যিখিনি সৰহ সংখ্যক পানী আছিল, যদি বেছি পনীয়া হৈ থাকে, পানী হৈ থাকে, পানীটো অকণমান পেলাই দিব। আৰু যদি পানী নাথাকে, অকণমান থাকে, তেতিয়াহ'লে পানীটো পেলাই দিব নালাগে, কাৰণ মধুৰিআমত থকা যিখিনি মিঠা সেইখিনি পানীত যিহেতু আহি যায়। গতিকে মই পানী মোৰ বেছি নাছিলোঁ আৰু এইখিনি মোৰ প্ৰয়োজনীয় হয়। এতিয়া মই এনেকৈ এখন চাফা কটনৰ কাপোৰ লৈ লৈছোঁ। এই কটনৰ কাপোৰখনত মই চেকিম। ইচ্ছা কৰিলে আপোনালোকে চেকনিৰ সহায়তো চেকি ল'ব পাৰে, একো কথা নাই, কিন্তু মই এনেকৈ কটনৰ কাপোৰতে সুবিধা পাওঁ আৰু খুব সুন্দৰকৈ গুটিও নাথাকে, সেইবাবে মই এনেদৰে চেকি ল'ম গোটেইখিনি বস্তু দি। বস্তুখিনি খুব সুন্দৰকৈ ল'ব আৰু ঠাণ্ডা হ'ব দিব, নহ'লে পুৰিব যিহেতুকে।
এনেকৈ দিলে যিমানখিনি ৰস আছে আমি এইখিনি উতলাব লাগিব চেনি দি সেইটো প্ৰচেছটো দেখুৱাম অকমান যদিও দিগদাৰ হয় বা বহুত কেইটা প্ৰচেছ অৱলম্বন কৰিব লগা হয় কিন্তু এইখিনিতো কৰিবই লাগিব ভাল বস্তু এটা খাবৰ কাৰণে নহয়নে এনেকৈ আপোনালোকে এতিয়া কাপোৰত কাৰণে দিব পাৰিছে চেকনিত হ'লে অকমান দিগদাৰো হয় সেইবাবে মই কটন কাপোৰৰ কথা কৈছো এনেকৈ দি এতিয়া যদি এনেকৈ দিয়ে খুব সুন্দৰকৈ ৰসটো ওলাই যাব যিমানখিনি ৰস আছে এনেকুৱাকৈ উলিয়াই ল'ম মই ধুনীয়াকৈ ওলাইছে এয়া তাৰ পিছৰ প্ৰচেছটো দেখুৱাই আছো এয়া মধুৰিআমৰ ৰসখিনি মোৰ চেকি লোৱা হৈ গ'ল দেখিছে ধুনীয়াকে ইয়াৰ বাবে মই চেনি লৈছো আধা কেজি মানে 500 গ্ৰাম চেনি লৈছো আপোনালোকে প্ৰয়োজন অনুপাতে ল'ব যদি কমকৈ বনাই তেতিয়াহ'লে সেই অনুপাতে ল'ব 200 গ্ৰাম আৰু 200 গ্ৰাম যিহেতু মোৰ অকমান বেছি পৰিমাণৰ গতিকে মই 500 গ্ৰাম চেনি লৈছো আৰু ইয়াতে মই নেমু এফাল চেপি ল'ম মানে এফাল নেমু লাগিব ইয়াতে মই নেমুৰ ৰস আধা ফাল মানে ব্যৱহাৰ কৰিম এতিয়া আমি গেছত কেৰাহী পাতি দিম যিহেতু এইখিনি আমি উতলাব লাগিব এয়া গেছত মই কেৰাহী পাতি দিছো এতিয়া মই ইয়াতে মধুৰিআমৰ ৰসখিনি দি দিম গোটেইখিনি মই ৰস ধুনীয়াকৈ দি দিছো এয়া ৰসখিনি দিছো এতিয়া মই ইয়াতে নেমু আধা ফাল যে চেপি লৈছিলো সেইখিনিও মই দি দিছো আধা ফাল নেমু দিছো এতিয়া এইখিনি অকমান উতলিব দিম তাৰ পিছত মই ইয়াতে চেনি ব্যৱহাৰ কৰিম এয়া এইখিনি মোৰ ইতিমধ্যে ধুনীয়াকৈ উতলিব লৈছে 5 মিনিট মান হ'ল এতিয়া মই ইয়াতে চেনিখিনি দি দিম যি এয়া চেনিখিনি দি পেলাই এনেকৈ লৰাব অকমান সময় লৰাই থাকিব কাৰণ এইখিনি ডাঠ হ'ব লাগিব তাৰ পিছতহে আবার জেলি জাম ৰেডি হ'ব আৰু ইচ্ছা কৰিলে ইয়াতে আপোনালোকে ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰে যদিহে কালাৰটো বেছি হোৱাটো বিচাৰে তেতিয়াহ'লে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে আৰু এনেও নৰ্মেল ডাঠ হোৱাৰ পিছত কালাৰ এটা অট'মেটিক আহিয়ে যাব গতিকে ফুড কালাৰ কিবা কিবি এইবোৰ ব্যৱহাৰ কৰাৰ একো প্ৰয়োজন নাই নৰ্মেলি কালাৰ নিদিয়াকৈয়ে ঘৰত খোৱাৰ বাবে যিহেতু বনোৱা যায় তেনেকৈয়ে ভাল এনেকৈ লৰাই থাকিব লাগিব আৰু উতলি থাকিব যেতিয়ালৈ ডাঠ নহয় তেতিয়ালৈকে অকমান সময় লাগে কাৰণ যিহেতুকে ডাঠ হ'ব লাগিব এয়া আমাৰ মধুৰিআমৰ জামখিনি খুব সুন্দৰকৈ উতলি আছে আৰু কমি আহিছে দেখিছে এনেকৈ লৰাই থাকিব লাগিব ডাঠ হ'ব লাগিব আৰু বহুখিনি ডাঠ হ'বৰ দৰকাৰ আছে বা প্ৰয়োজন আছে এয়া যথেষ্টখিনি হ'ল ইতিমধ্যে এয়া কাষটো এয়া লেতেৰা নহয় দেই কিন্তু মধুৰিআমৰ পৰাই লাগিছে এয়া খুব সুন্দৰকৈ এনেকৈ গেছটো আপোনালোকে মিডিয়ামতে ৰাখিব সময় অকমান লাগে কাৰণ যিহেতু ডাঠ হ'ব লাগে গতিকে অকমান এনেকৈ উতলাবই লাগিব আৰু 10 মিনিট মান সময় উতলাৰ পিছতহে ঠিক হ'ব যিহেতু ডাঠ হ'ব লাগিব জামখিনি আমাৰ কৈছে ফুড কালাৰ যদি ব্যৱহাৰ কৰে কৰিব পাৰে আৰু নকৰিলেও ক'ব লগা নাই মই ব্যৱহাৰ কৰা নাই একো ফুড কালাৰ এনেকৈ আৰু অকমান ডাঠ হোৱাৰ পিছত আপোনালোকক দেখুৱাম একেবাৰে নমোৱাৰ সময়ত এয়া মধুৰিআমৰ জেলি বা জাম আমাৰ হোৱাৰ পথত হ'বই আৰু বৰ বেছি সময় নাই ধুনীয়াকৈ ডাঠ হৈ আহিছে ঠাণ্ডা হোৱাৰ পিছত আৰু ডাঠ হ'ব কাৰণ যিহেতুকে ইয়াতে চেনি দিয়া আছে গতিকে ঠাণ্ডা হ'লে ডাঠ হৈ যাব আৰু অকমান সময় এনেদৰে মই উতলিব দিম তাৰ পিছত নমাই দিম এয়া খুব সুন্দৰকৈ মধুৰিআমখিনি ভাল ব্যৱহাৰ হ'ল কাৰণ এনে মধুৰিআম কিমাননো খাব গতিকে কিবা এটা পৃথককৈ বনাই থব পাৰিলে তেতিয়া মধুৰিআমৰ ছিজন নহ'লেও খাব পাৰিম মধুৰিআমৰ জাম বা জেলি এয়া ৰেডি একেবাৰে সহজ পদ্ধতিত আৰু বহু বছৰলৈ ধুনীয়াকৈ ভালে থাকিব এই জাম বা জেলিখিনি
এতিয়া মই এইখিনি নমাই দিম কৈছোৱে ঠাণ্ডা হোৱাৰ পিছত ডাঠ হ'ব আৰু আপোনালোকক মই ঠাণ্ডা হোৱাৰ পিছত লগ পাই আছো দেখুৱাই আছো এতিয়া মই এইখিনি নমাম মানে মই গেছটো বন্ধ কৰি দিম এয়া মোৰ ৰেডি হৈ গ'ল জাম বা জেলি এয়া চাওক আপোনালোকক দেখুৱাই দিছো ঠাণ্ডা হোৱাৰ পিছত আৰু ডাঠ হ'ব এয়া কিমান ধুনীয়া হৈছে আপোনালোকেও এনেদৰে বনাব ঘৰতে আৰু দোকানৰ নিচিনা সোৱাদ পাব লগতে ভালেও থাকিব বছৰলৈকে আৰু মধুৰিআমখিনিৰো সৎব্যৱহাৰ হ'ব এৰিছো সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব নতুন ভিডিঅ' এটিৰে আকৌ আপোনালোকক লগ পাম